গৰু বিহুৰ দিনা মুখ্যমন্ত্ৰীৰ সৈতে ধেমালি অখিল গগৈৰ প্ৰথমে মুখ্যমন্ত্ৰীক জ্যেষ্ঠ বুলি জনালে সেৱা ওলম জাতিটোৰ কাৰণে সকলোৱে আমি ভাবোঁ সকলোৱে সকলোকে সন্মান কৰিব লাগে বিহুৰ দিনাই মই কৈছোঁ ময়ো হিমন্ত বিশ্ব শৰ্মাক সন্মান কৰিব লাগিব মোকো হিমন্ত বিশ্ব শৰ্মাই সন্মান কৰিব লাগিব তেতিয়াহে জাতিৰ উন্নতি হ'ব বহাগত আমাৰ চিন্তা এনেকুৱাহে হ'ব লাগে হিমন্ত বিশ্ব শৰ্মাই আকৌ কিবা কিবি কথা কৈ দিয়ে তাৰ পিছতেই ধেমালিকৈ ক'লে পৰিয়ালৰ মাজত সম্পৰ্ক কৰাৰ মন অখিল গগৈৰ কিন্তু হঠাৎ অখিল গগৈৰ মুখত এই কথা কিয় মুখ্যমন্ত্ৰীয়ে কৈছিল তিনি গগৈৰ পৰিয়ালৰ মাজত বিয়া বাৰুৰ সম্পৰ্ক কৰাৰ কথা অখিল গগৈ কৈছিল তিনি গগৈ এক হলে উজনি অসমত সুনামি হ'ব আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আছিল তেওঁলোকে সম্পৰ্কটো আৰু অধিক সুদৃঢ় কৰক এই তিনিজন গগৈ লগ লাগিলে যে একদম বিজেপিৰ বিৰুদ্ধে এটা ডাঙৰ ধুমুহা সৃষ্টি হৈ যাব সুনামি সৃষ্টি হৈ যাব সেই কথা হিমন্ত বিশ্ব শৰ্মাই জানে আৰু সেইকাৰণে তিনি গগৈ কথাটো ওলালে তেওঁ গাটো খজুৱাই যায় যদি এক হলে সুনামি আহিব কি কয় সুনামি যদি এক যদি হয় তাহলে হবতো লাগে না নহয় কিয় তেওঁলোকে সেইটো পেপাৰত কিয় ক'ব লাগে তিনিজনে বহি এক জায়গাত ভাত পানী খাই দিলেইতো এক হৈ গ'ল হয় নহয় মই জানো তিনিজনে পিছত এইটো ঠিক কৰিব লাগে যে নিজৰ ল'ৰা ছোৱালীক তিনিজনৰ মাজতে পৰিয়ালতে বিয়া বাৰু দিয়া এনেকুৱা এটা আৰু তেতিয়া সম্পৰ্কটো আৰু ভাল হৈ যাব হয় নহয় গতিকে একদম পাৰ্মানেণ্ট সম্পৰ্ক গঢ়ি তুলিব লাগে এইবাৰ অখিল গগৈয়ে কৈছে মোৰতো তেওঁলোকৰ পৰিয়ালৰ সৈতে মন আছিল সম্পৰ্ক কৰিবলৈ ধেমালি কৰিছোঁ দেই বুলি হাঁহি অখিল গগৈৰ মুখত মুখ্যমন্ত্ৰীকেই গৰু বিহুৰ দিনা এনেকৈ সম্পৰ্ক কৰাৰ বাবে খাটনি ধৰিলে নেকি অখিল গগৈয়ে মইতো ভাবি আছিলোঁ যে আমাৰ ঘৰৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ ঘৰখনৰ এটা সম্পৰ্ক কৰোঁ ধেমালি কৰিছোঁ দেই তেওঁ এইবিলাক অদৰকাৰী ধেমালি কৰে কাৰণে কৈছোঁ দেই বুজিছে নাই মইতো ভাবিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ লগত আমাৰ সম্পৰ্ক হওক তেওঁ চাগে নকৰিব আমি গগৈ লিখোতো তেওঁলোকে শৰ্মা লিখেতো নকৰিব চাগে বুজিছে নাই কিন্তু এতিয়া আমাৰ তিনি গগৈকে মানে সম্পৰ্ক কৰিবলৈ কৈছে আমাৰ তিনি গগৈৰ মাজত বন্ধুত্ব খুব ভাল আছে গতিকে আমাৰ মাজত বিয়া হওক বা নহওক আমাৰ মাজত এনেকুৱা হেৰি সম্পৰ্ক হওক বা নহওক আমাৰ বংশগত সম্পৰ্কই আছে আমি গগৈ মানুহ একেলগতে সম্পৰ্ক মই আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰহে কৰিব লাগিছিল আমাৰ পৰিয়াল আৰু হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়াহে সম্প্ৰীতি হ'লহেঁতেন হয়নে নহয় তেওঁ আকৌ আমাৰ গগৈ পৰিয়ালৰ মাজতে কৰিবলৈ কৈছে এতিয়া অখিল গগৈ পুনৰ দোহাৰিছে তিনি গগৈ এক হলে উজনিত নিস্তাৰ নাই আনপিনে আকৌ গৰু বিহুৰ দিনাখনেই চৰকাৰক সমালোচনা অসমীয়াক হিতাধিকাৰী জাতি কৰিছে চৰকাৰে কংগ্ৰেছৰ সূতা কম্বলৰ পৰা বিজেপিৰ 1250 টকালৈকে চোকা সমালোচনা অখিল গগৈৰ অসমীয়া জাতি উৎপাদনমুখী হ'ব লাগে অসমীয়া জাতিটোক এলেহুৱা জাতিত হিতাধিকাৰীৰ জাতিত পৰিণত কৰিছে চৰকাৰে আমি এই জাতিটোক উৎপাদনমুখী জাতিত পৰিণত কৰিব লাগিব তেতিয়াহে কেৱল তেতিয়াহে আমাৰ বিহু বাচি থাকিব কেৱল তেতিয়াহে আমাৰ বহাগ বিহু আমাৰ মাঘৰ বিহু আমাৰ কাতি বিহু জীয়াই থাকিব কেৱল তেতিয়াহে সেই উৎপাদনৰ লগত জড়িত মানুহবিলাকে সেই বিহুৰ প্ৰকৃত যিটো আনন্দ সেই আনন্দ উপভোগ কৰিব পাৰে যি মানুহে পথাৰৰ ধানৰ গুণ নাপায় ধানৰ গুণ দেই মই ধানৰ অকল সেউজীয়াটো বা ধান পকিলে হালধীয়াটোৰ কথা কোৱা নাই ধানৰ গুণ পথাৰৰ গুণ কেঁচা মাটিৰ গুণ যি নাপায় সেই মানুহে কেতিয়াও প্ৰকৃত বিহুৰ আনন্দ লাভ কৰিব নোৱাৰে আনপিনে যিয়ে কেঁচা মাটিৰ গুণ পোৱা নাই ধানৰ গুণ পোৱা নাই পথাৰলৈ গৈ সেই মানুহে বিহুৰ আনন্দ সঁচাকৈয়ে উপভোগ কৰিব নোৱাৰে আৰু ইয়াৰ মাজতে শিৱসাগৰৰ সাংবাদিকসকলৰ সৈতে অখিল গগৈয়ে খেলিলে কণী যুঁজ